পঞ্চভূতত বিলীন জুবিন গাৰ্গ, মায়াবিনীৰ সুৰেৰে প্ৰাণৰ শিল্পীক চিৰবিদায়। প্ৰাণৰ শিল্পীগৰাকীৰ বিদায়ৰ এই অকল্পনীয় তথা অনাকাংক্ষিত ক্ষণৰ সাক্ষী হৈ ৰল সমগ্ৰ অসম। চিৰদিনলৈ ধৰাৰ বুকুৰ পৰা বিলীন হৈ গল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। সোণাপুৰৰ কমাৰকুছিত সম্পন্ন হল জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া। শেষ বুলিলেই শেষ হৈ জানো? নাই নহয়, কিন্তু আজি যেন সকলো হেৰুৱালে অসমীয়াই। চিৰদিনৰ বাবে গুচি গল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। আজিৰ পৰা অসমীয়া সমাজ জীৱনৰ এক চিৰস্মৰণীয় ইতিহাসলৈ পৰিণত হব হিয়াৰমঠু জুবিন গাৰ্গ। প্ৰাণৰ শিল্পীগৰাকীৰ বিদায়ৰ এই অকল্পনীয় তথা অনাকাংক্ষিত ক্ষণৰ সাক্ষী হৈ ৰল সমগ্ৰ অসম। চিৰদিনলৈ ধৰাৰ বুকুৰ পৰা বিলীন হৈ গল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। সোণাপুৰৰ কমাৰকুছিত সম্পন্ন হল জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া। ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় দিয়া হল শিল্পীগৰাকীক। পৰম্পৰাগত ৰীতি-নীতি সম্পন্ন কৰাৰ বাবে এতিয়া পৰিয়ালবৰ্গক আহ্বান কৰা হ'ব আমাৰ আদৰৰ জুবিন গাৰ্গ। মানিব নোখোজা সত্য এটা এতিয়া নাম মানি উপায় নাই। সকলো নিৰুপায়। অন্তিমবাৰৰ বাবে পত্নী গৰিমা শইকীয়াগাৰ্গে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে ৰাইজৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। নিষ্পুত্ৰলৈ অন্তিমবাৰৰ বাবে মৰম যাচিলে পিতৃয়ে। এই কৰুণ দৃশ্যই চকু সেমেকাই তুলিছে প্ৰতিজন লোকৰে। সকলোৱে থিয় হৈ এই কৰুণ ক্ষণত শ্ৰদ্ধা নিবেদিলে সকলোৱে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পিছত প্ৰতিজন সন্মানীয় ব্যক্তিয়ে জুবিন গাৰ্গৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু প্ৰধানমন্ত্ৰীৰ হৈ এই বিশেষ ক্ষণত উপস্থিত থাকে। জুবিন গাৰ্গৰ নশ্বৰ দেহত শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিৰেণ ৰিজিজুৰ লগতে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল সহ জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে শ্ৰদ্ধাঞ্জলি জনায়। যুগ যুগান্তৰলৈ অসমীয়াৰ হৃদয়ত জ্বলা একুৰা জুই জ্বলি উঠিল সোণাপুৰত। ভগ্নী পামী বৰঠাকুৰ আৰু ৰাহুল গৌতম শৰ্মাই অসমীয়া প্ৰাণৰ শিল্পীগৰাকীৰ চিতাত কৰিলে মুখাগ্নি। পুনৰবাৰ অসমীয়া বুকুত বাজি উঠিল প্ৰাণৰ শিল্পীগৰাকীৰ সেই উক্তি, মোৰ সকলো দি থৈ যাম, কেৱল চিতাখন মোৰ হ'ব। জাতীয় জীৱনৰ হৃদস্পন্দন মহান শিল্পীগৰাকীৰ চিতাত মুখাগ্নিৰ পিছতেই বাজি উঠিছে মায়াবিনী। প্ৰাণৰ শিল্পীগৰাকীৰ ইচ্ছামতেই সমস্যাৰে চিঞৰ উঠিছে মায়াবিনীৰ তালে তালে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে পত্নী গৰিমা সহ প্ৰতিজন লোকৰে মুখত মায়াবিনীৰ ধ্বনি। ৰঙা চন্দন কাঠেৰে সৎকাৰ কৰা হল প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। মন্ত্ৰোচ্চাৰণ, গীতাপাঠ, দবাশংখ, বেদ ধ্বনি, ধৰ্মীয় ৰীতি-নীতিয়ে সম্পন্ন কৰে সমগ্ৰ প্ৰক্ৰিয়া। শেষবাৰলৈ প্ৰিয় শিল্পীজনক চাবলৈ সোণাপুৰলৈ ওলাই আহিছে লক্ষ লক্ষ অনুৰাগী। গাইছে জুবিন গাৰ্গৰ প্ৰিয় গীতসমূহ। মহামানৱৰ বিদায় ক্ষণত প্ৰাণ ভৰি কান্দিছে অনুৰাগীয়ে। কিন্তু সকলোৱে দুখ বেদনাত আওকাণ কৰি পঞ্চভূতত বিলীন হৈ গল জনতাৰ শিল্পী। পৰম্পৰাগত আধ্যাত্মিক ৰীতি-নীতি সম্পন্ন কৰাৰ পাছত জুবিন গাৰ্গক চিতাত তুলি লৈ অহা হৈছে আপোনালোকৰ মাজলৈ। আমাৰ অতি আদৰৰ জুবিন দাক চিতাত উঠাই দিয়াৰ সময়তে দবা, শংখ, ঘণ্টাত ধ্বনি বাজি উঠিব। Navasya Pratibhishaiva Tumano Vyano
रथव्यवस्थितान् दृष्ट्वा धर्तराष्ट्रान् कपिध्वजः प्रवृत्तास्त्रसम्पाते धनुरुद्यम्य पाण्डवः